Hello everyone, welcome to Gyansila. So loisu target ADR 2.0 base GK questions ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমত ঠিক আছে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে ইম্পৰ্টেন্ট GK কালেকশন আমি ইয়াতে লৈ আহিছো আপোনালোকৰ কাৰণে এটো পাৰ্ট 3 হয় ইয়াৰ আগতে দুটা পাৰ্ট অলৰেডি ডিসকাস কৰিছো যদি চোৱা নাই হেকিটা চাব বহুত ইম্পৰ্টেন্ট হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু আপোনালোকে যদি আমাৰ ই-বুক খিনি লব বিচাৰে তলৰ ডেসক্ৰিপচন বক্সত আমাৰ ই-বুক খিনি লিংক দিয়া আছে তো তাত লিংকত ক্লিক কৰিলে আপোনালোকে পেমেন্ট অপচন পাই যাব টোটাল 7খন ই-বুক আছে যিখন আপোনালোকে লব বিচাৰে লব পাৰিব সো লেটস স্টার্ট দা ভিডিও তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৰোট অৰ্থশাস্ত্ৰ কোনে লিখিছিলে ইয়াতে আছে কুমাৰগুপ্ত কালিদাস চাণক্য পাণিনি তো অৰ্থশাস্ত্ৰ কোনে লিখিছিলে অৰ্থশাস্ত্ৰ লিখিছিলে চাণক্য লিখিছিলে অৰ্থশাস্ত্ৰ চাণক্য আমি কি বুলি জানো কৌটিল্য বুলিও জানো ঠিক আছে নেক্সট কোৱেশ্চনটো আছে হোৱাট ওয়াজ দা চাইল্ডহুড নেম অফ চাণক্যৰ সৰুকালৰ নামটো কি আছিল তেখেতৰ সৰুকালৰ নামটো খুদিছে ইয়াতে আছে কৌটিল্য বিষ্ণুগুপ্ত ভাস্কৰ কুমাৰগুপ্ত তো ইয়াতে বহুতে কি কৰিব অপচন এ টু কাৰেক্ট বুলি ভাবিব বাট অপচন এ কাৰেক্ট নহয় ঠিক আছে চাণক্যৰ সৰুকালৰ নামটো আছিল অপচন বি বিষ্ণুগুপ্ত ওকে নেক্সট আমাজন ইজ দা কোম্পানী অফ হুইচ কাউন্ট্ৰি কোনখন দেশৰ এইটো এটা কোম্পানী হয় আমাজন সকলোৱে নাম শুনিছে আমাজন তো আমাজনটো হৈছে কোনখন দেশৰ আমেৰিকা ফ্ৰান্স জাৰ্মানী চীন শুদ্ধ উত্তৰ ইয়াতে কি হ'ব শুদ্ধ উত্তৰ হ'ব অপচন এ আমেৰিকাৰ এইটো কোম্পানী হয় আমাজন আৰু ইয়াৰে চেয়াৰম্যান গৰাকী কোন হয় ফাউন্ডাৰ গৰাকী যদি খুদে তেখেত আছিল কোন জেফ বেজোস Next question, which monument is known as Mini Taj Mahal? ভাৰতৰ কোনটো স্মৃতিস্তম্ভক মিনি তাজমহল বুলি কোৱা হয় ঠিক আছে মিনি তাজমহল বুলি কোৱা হয় তো এটা আছে বিবিকা মকবাৰা কুতুব মিনাৰ ৰেড ফৰ্ট ইণ্ডিয়া গেট কোনটো হ'ব বিবিকা মকবাৰা হয় নে কুতুব মিনাৰ হয় নে লালকিল্লা হয় নে আমাৰ ইণ্ডিয়া গেট হয় তো কাৰেক্ট আনসাৰ ইজ অপচন এ বিবিকা মকবাৰা এটো কোনে সাজিছিল ঔৰংজেবে সাজিছিল যেটো কোৱা হয় মিনি তাজমহল বুলিও কোৱা হয় এটো আছে ঔৰংগাবাদত মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত এটো আছে ঠিক আছে নেক্সট কোৱেশ্চন লিট্টি চোকা অৰিজিনেটেড ফ্ৰম এটো এটা ডিশ হয় যেটো নাম হৈছে লিট্টি চোকা এটো কোনখন ৰাজ্যৰ এটা ডিশ হয় এটা আছে মধ্যপ্ৰদেশ কেৰালা দিল্লী বিহাৰ আৰু শুদ্ধ উত্তৰ ইয়াতে কোনটো হ'ব লিট্টি চোকা নামটো নিশ্চয় শুনিছে বহুতে তো লিট্টি চোকা হৈছে বিহাৰৰ এটা জনপ্ৰিয় ডিশ লিট্টি চোকা ঠিক আছে Kathakali dance is originated from Kathakali যেটো আমাৰ ইন্ডিয়ান ক্লাসিক্যাল ডান্স আছে ক্লাৰ ভিতৰত এটা হয় তো হেইটো কোনখন ৰাজ্যৰ হয় অৰিজিনাল কৰ্ণাটক কেৰালা উত্তৰ প্ৰদেশ ওয়েস্ট বেংগল আৰু শুদ্ধ উত্তৰ ইয়াতে হ'ব কি কেৰালা এইটো ডান্স ফৰ্ম এনেকুৱাকে তাত ড্ৰেছ আপ কৰে এই ডান্স ফৰ্মটোত যেটো নাম হৈছে Kathakali ফটোটো দি দিছো মনত ৰাখিবলৈ সহজ হ'ব কেৰালাৰ হয় ঠিক আছে Partition of Bengal was took place on কেতিয়া হৈছিল বেংগল বিভাজন কিমান চনত হৈছিল বেংগল বিভাজন হৈছিল কেতিয়া 1902 1904 1905 1907 আৰু শুদ্ধ উত্তৰ হ'ব অপচন সি 1907 চনত হৈছিল বেংগল বিভাজন ঠিক আছে The Battle of Saraighat was fought in কেতিয়া হৈছিল সৰাইঘাটৰ যুদ্ধ হৈছিল কেতিয়া কিমান চনত তো ইয়াতে আছে 1671 1674 1677 1761 so confuse নহব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ 1671 ত হৈছিল হৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল জানে নিশ্চয় এটো হৈছিল আমাৰ আহোম আৰু মুগলৰ মাজত হৈছিল তো আমাৰ আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মুগলৰ ফালৰ পৰা তেখেতসকলৰ সেনাপতি আছিল কোন ৰামসিংহ ঠিক আছে Which was the first capital of Ahom Kingdom? Ahomor প্ৰথমখন ৰাজধানী কি আছিল তো ইয়াতে আছে ৰংপুৰ জোৰহাট দিহিং চৰাইদেউ
আৰু আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ যিখন চৰাইদেউত আহোমে ৰাজধানী কেতিয়া বনাইছিলে এইটো সোধে 1253 আহোমৰ প্ৰথম ৰাজধানী আছিল আহোমৰ প্ৰতিষ্ঠাপক আছিল চুকাফা নিশ্চয় জানে এইটো Next, from which year was Gandhi's picture printed on Indian currency note? বহুত important. কেতিয়াৰ পৰা মহাত্মা গান্ধীৰ ফটো আমাৰ ভাৰতৰ যিটো টকা ইণ্ডিয়ান ৰুপিছত প্ৰিন্ট কৰা হৈছিল মহাত্মা গান্ধীৰ ফটো তো হেতু ইয়াতে আছে 1969 1947 1958 1971 আৰু শুদ্ধ উত্তৰ হ'ব অপচন এ 1969ত আমাৰ ইণ্ডিয়ান কাৰেন্সি নোটত মহাত্মা গান্ধীৰ ফটো প্ৰিন্ট কৰা হৈছিল আৰু 1969ত মহাত্মা গান্ধীৰ 100 বাৰ্থ এনিভাৰ্সাৰী আছিল জন্ম 100 বাৰ্থ এনিভাৰ্সাৰী আৰু তাৰ আগতে আমাৰ ইণ্ডিয়ান কাৰেন্সি নোটত কিহৰ ফটো আছিল অশোকান পিলাৰটো আছিল 1969ৰ পৰা মহাত্মা গান্ধীৰ ফটো আমাৰ ইণ্ডিয়ান কাৰেন্সি নোটত প্ৰিন্ট কৰা হৈছিল বহুত ইম্পৰ্টেন্ট হয় Which person is also known as Gurudev? কোন গৰাকী ব্যক্তিক গুৰুদেৱ বুলি কোৱা হয় গুৰুদেৱ বুলি জনা যায় সো মহাত্মা গান্ধী সুভাষ চন্দ্ৰ বোস বহু ৰবীন্দ্ৰনাথ টেগোৰ তিলক শুদ্ধ উত্তৰ অপচন সি ৰবীন্দ্ৰনাথ ঠাকুৰক কোৱা হৈছিল গুৰুদেৱ আৰু তেখেতক এই নামটো দিছিল মহাত্মা গান্ধীয়ে গুৰুদেৱ ঠিক আছে Which person is also known as Loknayak? Loknayak বুলি কোনজন ব্যক্তিক জনা যায় লোকনায়ক বুলি কোৱা হৈছিল তেখেত হয় কোন জয়প্ৰকাশ নাৰায়ণ এমএন ৰয় গোপাল কৃষ্ণ গোখলে ৰাজকুমাৰ শুক্লা আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি অপচন এ জয়প্ৰকাশ নাৰায়ণক লোকনায়ক বুলি জনা যায় ঠিক আছে Which is the hottest planet of our solar system? কোনটো হয় সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো কি হয় hottest planet তো ইয়াতে আছে মাৰ্চ মঙ্গল মাৰ্কাৰী বুধ ভেনাছ শুক্ৰ জুপিটাৰ বৃহস্পতি আৰু শুদ্ধ উত্তৰটো হ'ব সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ ভেনাছ ঠিক আছে শুক্ৰ গ্ৰহ আৰু শুক্ৰ গ্ৰহক কি বুলি কোৱা হয় মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ বুলি কোৱা হয় ৰাতিপুৱা আৰু সন্ধিয়াৰ তৰা বুলিও কোৱা হয় শুক্ৰ গ্ৰহক মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ ঠিক আছে শুক্ৰ গ্ৰহক কোৱা হয় ওকে আৰু সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি এটো মনত ৰাখিব ঠিক আছে Which is the smallest country in the world? আমাৰ পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু দেশখন কি হয় ইয়াতে আছে পেৰু কিউবা ভেটিকান সিটি হাংগাৰী তো শুদ্ধ উত্তৰ কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন সি ভেটিকান সিটি হয় পৃথিৱীৰ ভিতৰত সকলোতকৈ সৰু দেশ এখন ইমানেই সৰু দেশ ইয়াৰ মাটিকালি যিমান আছে 1 কিলোমিটাৰ নহয় আৰু ইয়াৰে জনসংখ্যা শুনি আপুনি আচৰিত হ'ব ইয়াৰ জনসংখ্যা প্ৰায় অলমোস্ট 800 ইয়াতে মানুহ আছে সকলোতকৈ সৰু দেশ হৈছে এখন ভেটিকান সিটি ঠিক আছে Which city is also known as Blue City of India? কোনখন চহৰক কোৱা হয় নীলা চহৰ বুলি কোৱা হয় ভাৰতৰ নীলা চহৰ ঠিক আছে তো ইয়াতে আছে জয়পুৰ যোধপুৰ সুৰত উদয়পুৰ কোনখনক কোৱা হয় নীলা চহৰ বুলি কোৱা হয় অপচন বি যোধপুৰক কোৱা হয় ব্লু সিটি অফ ইণ্ডিয়া ঠিক আছে জয়পুৰক কি কোৱা হয় বহুতবাৰ কৈছো ইতিমধ্যে পিংক সিটি অফ ইণ্ডিয়া কোৱা হয় সুৰতক কি কোৱা হয় ডায়মণ্ড সিটি অফ ইণ্ডিয়া কোৱা হয় সুৰত ডায়মণ্ড সিটি অফ ইণ্ডিয়া আৰু উদয়পুৰক কোৱা হয় কি বুলি সিটি অফ লেকস এটো আমি যোৱাকালি পোষ্ট ভিডিওত ইতিমধ্যে কৈছো উদয়পুৰক কোৱা হয় সিটি অফ লেকস ঠিক আছে Next question. Taj Mahal is built on the bank of which river? কোনটো নদীৰ পাৰত অৱস্থিত হয় আমাৰ তাজ মহলটো গংগা যমুনা কাবেৰী নৰ্মদা তো শুদ্ধ উত্তৰ ইয়াতে হ'ব কি তাজ মহল অৱস্থিত হয় অপচন বি যমুনা নদীৰ পাৰত অৱস্থিত হয় তাজ মহল ঠিক আছে মনত ৰাখিব
সো এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন আনচাৰ কেনে পালে ভিডিঅ'টো আপোনালোকৰ ফিডবেকবিলাক আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ ইবুকখিনিৰ লিংক তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তো তাত গৈ আপোনালোকে ক্লিক কৰিলে পে'মেণ্ট অপশ্যন পাব আৰু যদি হোৱাটছআপ যোগে আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ এইটো হোৱাটছআপ নাম্বাৰ হয় 8402086470 এই নাম্বাৰটোত হোৱাটছআপ কৰিলেও আপোনালোকে বাকী তথ্য পাই যাব অ'কে So that's all for today. If you like the video, please like, share and subscribe our channel and press the bell icon for further updates of our video. Till then, keep learning, keep sharing. Jai Hind.